কথা যে ঠেং ছুটি তাৰে প্ৰমাণ কৰি দিলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া পদত্যাগ কৰিবলৈ সাজু। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ভালে থকাটোৱে কামনা কৰোঁ। এতিয়া চাওক, ইলেকশ্যনৰ গৰম বা বলি আছে, যিটোকে বিটিআৰত ইলেকশ্যন চমু চাপি আহিছে, হয় নাই? গতিকে বিটিআৰত খুবেই গৰম বা বলি আছে, তাত গৈ আছে মুখ্যমন্ত্ৰীয়ে হওক বা আন নেতাসকলে মিটিং কৰা দেখি আছোঁ বা শুনি আছোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে আজি দুদিনমান ধৰি চেক বিতৰণ কৰি আছে লাখপতি বাইদেউসকলক, কাৰণ আজি কেইবাদিনো যদি কেইবাবছৰ ধৰি ঠগাই আছে তেওঁলোকক চেক দিম বুলি বা সেই লাখপতি বনাম বুলি, কিন্তু বনোৱা নাই, বনাব পৰা নাই। যিহেতুকে এতিয়া ইলেকশ্যন চমু চাপি আহিছে আৰু 4-5 মাহমান আছে নেকি, আমাৰ ইয়াতে বা 6 মাহমান আছে চাগে। গতিকে যদি এই লাখপতি বাইদেউসকলক যদি ঠগাই থাকে এনেকৈ, গতিকে ভোটটো নাপাব। আগতেতো মাইক্ৰ' ফাইনেন্সৰ ৰেহাই দিম বুলি ভোট লৈছিলে, মাইক্ৰ' ফাইনেন্সৰ ৰেহাইনো কিমান দিলে, অলপ কেইটাকহে দিছে। এতিয়া আকৌ লাখপতি বাইদেউসকলক, আৰু লাখপতি বাইদেউসকলক চেক বিতৰণ কৰিব গৈ কি হ'ল সেইটোতো আপোনালোকে জানিলেই, যে এগৰাকী মহিলা মৃত্যুৱে হ'ল 10,000 টকা ল'বলৈ আহি পিনে। গতিকে এনেকুৱা ধৰণৰ বহুত এতিয়া চাওক, মুখ্যমন্ত্ৰীয়ে থৰক বৰক লাগি আছে। মুখ্যমন্ত্ৰী যেন বিপদ একেবাৰে অনৱসংগী হৈ থাকে। এতিয়া মুখ্যমন্ত্ৰীয়ে গমেই পায়, আপোনালোকে গম পায় কেনেকুৱা উচ্ছেদটো চলাই আছে, আৰু ইপিনে কি কৰিছে, হাতে হাতে অস্ত্ৰ উঠাই দিয়াৰ কথা কৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে অসমখন বচাবলৈ হ'লে হাতে হাতে অস্ত্ৰৰ প্ৰয়োজন, গতিকে খিলঞ্জীয়াৰ হাতে হাতে অস্ত্ৰ উঠাই দিব। তাৰ কি মুখ্যমন্ত্ৰী ব্যৰ্থ? আৰু এটা কথা মই কালি নে পৰহি এটা পোষ্ট পালোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে নামনি অসম আৰু মধ্য অসম বচাব নোৱাৰিলোঁ, এতিয়া আমাৰ প্ৰচেষ্টা উজনি অসম আৰু উত্তৰ অসম বচোৱা। তাৰ কি, তেওঁ নামনি অসম আৰু মধ্য অসম বচাব কিয় নোৱাৰিলে? তেওঁ কি ব্যৰ্থ হ'ল? তেওঁ প্ৰমাণ কৰি দিলে যে মিছা কথাৰ ঠেক ছুটি। তেওঁ যে মিছা কিছুমান কথা কৈ যে মুখ্যমন্ত্ৰী হ'ল, মন্ত্ৰী হ'ল, এই চৰকাৰখন আনিলে, সেই মিছা প্ৰতিশ্ৰুতিবোৰ তেওঁ যে সফল কৰিব নোৱাৰিলে, সেইকাৰণে তেওঁ ব্যৰ্থ হৈ গ'ল। ব্যৰ্থ হৈ পিনে তেওঁ আজি কৈছে যে নামনি অসম আৰু মধ্য অসম বচাব নোৱাৰিলোঁ, এতিয়া উজনি অসম আৰু উত্তৰ অসমক বচোৱাৰ প্ৰচেষ্টা। নামনি অসম কিয় বচাব নোৱাৰিলে? নামনি অসমখন তেখেতৰ তত্ত্বাৱধানত নহয় নেকি? তেখেতটো নামনি অসমৰ মুখ্যমন্ত্ৰী নহয় নেকি? নে মধ্য অসমৰ নহয়? গতিকে এনেকুৱা কথা অন্তত মুখ্যমন্ত্ৰীৰ মুখত সভা নাপায়। মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, তেখেতৰ কথা গভীৰ হ'ব লাগে, আৰু তেওঁ যি কৰিব বিচাৰে সেইটো কৰিব লাগে। ৰাইজৰ ভাল কামটো কৰিব লাগে, ৰাইজৰ সফল হোৱা কামটো কৰিব লাগে। গতিকে ৰাইজৰ উপকাৰ য'ত হয় সেইটো কাম কৰিব লাগে। যদি নামনি অসমত কিবা বেয়া দেখিছে, বেয়া হৈছে, বিদেশী আহিছে, খেদি দিয়ক, তেওঁকতো কোনো বাধা দিয়া নাই। খেদিব লাগে, উচ্ছেদ কৰিছে, খেদি দিয়ক, বিদেশী খেদে, কি খেদে খেদক। গতিকে আমি সফল ব্যক্তি এজন বিচাৰোঁ বা আমি শান্তিত জীয়াই থাকিব বিচাৰোঁ। এতিয়া তেওঁ এটা কথা কৈছে, নামনি অসম বচাব নোৱাৰিলোঁ, কিয় জানে? এতিয়া মই কিছুমান কমেণ্ট চাইছোঁ, কমেণ্টত বহুতে কৈছে যে নামনি অসমত উজনি অসমৰ নিচিনা কিছুমান দল সংগঠনে চান্দা তুলি বা বিজেপিৰ ভৰি চেলেকি নচলে, যে বিজেপিৰ কথাত উঠা বহা নকৰে, যে নামনি অসমৰ মানুহে বিজেপিৰ কথা মতে চান্দা তুলি বিজেপিৰ কথা মতে চিঞৰ বাখৰ নকৰে যে ৰাস্তাই ৰাস্তাই, সেইকাৰণে নামনি অসমক তেওঁ বচাব নোৱাৰিলোঁ বুলি ক'লে। আচলতে নামনি অসমৰ মানুহখিনি বুজি পাইছে যে এইজন মুখ্যমন্ত্ৰী যে ঠগবাজি মুখ্যমন্ত্ৰী, এই কথাটো নামনি অসমৰ মানুহে খুব ভালকৈ বুজি পাইছে। নামনি অসমৰ মানুহে এতিয়া তেখেতৰ কথা নামানা হৈছে, তেখেতৰ কথাত উঠা বহা নকৰা হৈছে, তেখেতৰ কোনো প্ৰতিশ্ৰুতিত গুৰুত্ব নিদিয়ে, আৰু তেখেতৰ কথা মতে চলা কোনো দল সংগঠন নামনি অসমত দল সংগঠন নোহোৱাৰ কাৰণে তেওঁ ভাবিছে নামনি অসমত আৰু মোৰ কাম নহ'ব। গতিকে সেইকাৰণে কি ক'লে, নামনি অসমক বচাব নোৱাৰিলোঁ। এতিয়া প্ৰচেষ্টা উজনি অসমত, কাৰণ উজনি অসমত বিভিন্ন দল সংগঠন আছে, বিশেষকৈ বীৰ লাচিত সেনা, গমে পায় বীৰ লাচিত সেনাক তেওঁ ব্যৱহাৰ কৰে। আৰু বীৰ লাচিত সেনা কি কৰে, ঘৰে ঘৰে অভিযান চলাই মিয়া খেদা। বীৰ লাচিত সেনাইও আমাৰ চৰকাৰৰ মতে উঠা বহা কৰাৰ কাৰণে, আৰু যি বীৰ লাচিত সেনাৰ সাহসতে মুখ্যমন্ত্ৰী কৈছে যে উজনি অসমৰ প্ৰচেষ্টা আছোঁ। উজনি অসমৰ মানুহতো ইমান মূৰ্খ নহয়, কাৰণ শিক্ষিত আছে যদি উজনি অসমত আটাইতকৈ বেছি শিক্ষিতৰ হাৰ, আৰু গোটেই শিক্ষিত মানুহখিনি বুজি পায় দল সংগঠন যিমানে নাথাকক কিয়, দল সংগঠনখিনি আপোনাৰ হাতৰ মুঠিত থাকিব, কিন্তু যিমান বিবেকেৰে চলা বহুত মানুহ আছে, তেওঁলোকে বুজি পায় যে আপোনাৰ নিচিনা মুখ্যমন্ত্ৰী এজন সফল মুখ্যমন্ত্ৰী হয়নে নহয় অসমৰ বাবে, বা প্ৰতিশ্ৰুতিমতে কাম কৰিছেনে নাই, অসমখন কিমান উন্নতি কৰিছে, নে অসমখন ঋণ লৈ তলত পঠালে, আৰু যে মাটি বাৰী যে আপুনি বিক্ৰী কৰি আছে, মাটি বাৰী যে আজি বহিৰাগতক দি আছে, এই কথাটো উজনি অসমৰ মানুহে বুজি পাইছে। বুজি পাই এতিয়া কি কৰে নাজানো, কিন্তু দল সংগঠন থকাৰ কাৰণে আপোনাৰ এটা সাহস আহিছে
আহিছে যে উজনি অসমক বচোৱাৰ প্ৰচেষ্টা। উজনি অসমৰ কাৰণ গৌৰৱ গগৈ আছে, ভাবিছে যে উজনি অসমখন গৌৰৱ গগৈ লৈ ল'ব। যদি উজনি অসমৰ মানুহে গৌৰৱ গগৈ ভোট দিয়ে তেনেহ'লে মইতো হাৰি যাম। গতিকে উজনি অসমৰ প্ৰচেষ্টাটো আপোনাৰ বেছি গুৰুত্ব দিছে, আপুনি আজি কৈছে। গতিকে এই কথাবিলাকত কিছুমান আমি গম পাওঁ যে আপুনি সঁচাকৈ ব্যৰ্থ এজন মুখ্যমন্ত্ৰী। আপুনি মানে কথা ৰাখিব নোৱাৰিলে, প্ৰতিশ্ৰুতি দি কাম কৰিব নোৱাৰিলে, সেইকাৰণে আজি আপুনি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। সেইকাৰণে কিছুমানে কয় যে আপুনি পদত্যাগ কৰিবলৈ সাজু হওক বা আপুনি এতিয়াই পদত্যাগ কৰক। বহুতে আকৌ কমেণ্টবিলাক চাওঁ, আমি গম পাওঁ। গতিকে আপোনাক আজি তেনেকৈ কোৱাৰ কাৰণ হ'ল সেইটোৱে আজি আপুনি ব্যৰ্থ। এজন মুখ্যমন্ত্ৰী হিচাপে আপুনি যিমানখিনি কাম কৰিব লাগিছিলে সিমানখিনি কৰিব পৰা নাই, আৰু ঋণৰ বোজা লৈ আছে, মাহে মাহে ঋণ লৈ আছে, আৰু আজি মানুহ লাখপতি বনোৱা, বাইদেউসকল লাখপতি বনোৱাৰ কথা কৈ আছে। আজি লাখপতি চেক ক'ৰ পৰা দিছে? ঋণ লৈ পিনে দিছে। গতিকে এনেকুৱা কথা শুনি আছোঁ বা দেখি আছোঁ, কমেণ্টবিলাকত চাওঁ মই। যদি ঋণ লৈ আপুনি লাখপতি বাইদেউসকলক দিছে, তেনেহ'লে ঋণৰ বোজা কোনে কঢ়িয়াব? অসমৰ ৰাইজে কঢ়িয়াব। আপুনি ঋণ লৈ এনেকুৱা কাম কৰি আছে য'ত উন্নতি নাই। 10,000 টকাৰ বিনিময়ত আজি কিছুমানে প্ৰাণ দিব লগা হ'ল। 10,000 টকাৰ বিনিময়ত কিমান হাৰাশাস্তি খাইছে, সংসাৰত যে কিমান অশান্তি হৈছে বহুতৰে, সেইটোৱেতো চাবলগীয়া। গিৰিয়েকক ভাত বনাব দি ঘৈণীয়েকবিলাকে মিটিঙত গৈ ঘূৰি থাকে। ল'ৰা ছোৱালী স্কুলৰ পৰা আহিছেনে অহা নাই, কি খাব কি নাখাব সেইবোৰ নাই। মিটিং যদি টাইমত দিছে যাবই লাগিব। তাতে আকৌ আমাৰ বিজেপিৰ মিটিংখিনিতো আৰু ক'বই নালাগে। সিদিনা মুখ্যমন্ত্ৰী যে মিটিঙত গৈছিল চেক বিতৰণ কৰিবলৈ, তেতিয়া বহুত দালালে কৈছিল যে যদি মিটিঙত নাযায়, উপস্থিত নাথাকে, তেনেহ'লে আঁচনি কাটা যাব। সেই ভয়ত প্ৰচাৰ থকা মানুহ হ'লেও আহিছে, আহি পিনে আজি মৃত্যুমুখত পৰিল ইমান গৰমত। গতিকে মুখ্যমন্ত্ৰী এতিয়া থৰক-বৰক হৈছে, কি কৰিম কি নকৰিম। এতিয়া অসমখন বচাবলৈ তেওঁ ব্যৰ্থ হৈছে, সম্পূৰ্ণ ব্যৰ্থ বুলি এটা প্ৰমাণ কৰি দিলে। যিহেতুকে তেওঁ কৈছে নামনি অসম মধ্য অসম বচাব নোৱাৰিলোঁ, উজনি অসমখনে বচোৱা দেশৰ প্ৰচেষ্টা, ইয়াতে গম পায় যে সম্পূৰ্ণভাৱে মুখ্যমন্ত্ৰী বৰ্তমান ব্যৰ্থ, আৰু ব্যৰ্থ কাৰণে এনেকুৱা ধৰণৰ তেওঁ মত প্ৰকাশ কৰিছে। হয়নে নহয় গাইজ কমেণ্টত ক'ব। আৰু বিশেষকৈ মধ্য অসমখন আৰু তেখেতৰে সমষ্টি হয়, গুৱাহাটীখন তেখেতৰে সমষ্টি মুখ্যমন্ত্ৰী। গতিকে তেখেতে আজি কৈছে যে মধ্য অসম বচাব নোৱাৰিলোঁ। খুব লাজৰ কথা, মোৰ খুব বেছি লাজ লাগিছে। আপোনাৰ লাজ লাগিছে নে নাই কমেণ্টত ক'বচোন।